জুবিন মৰিলে বুলি ষ্টেটাছ লগাইছে মৰক না মৰিব দে না তাক চুট মাৰা না কেলা ইমান গবনি ইমান মতলবী মানুহ কেলা মৰিবই ন তাই দ্বিতীয় পত্নী বুলি কৰবাত মানে কেতিয়াবা ধেমালিৰ আকাৰত কৈছে যে ই মোৰ সেকেন্ড ওয়াইফ আহিছিলে তেতিয়া মোৰ নামটো লৈছে যে দীপলিনা আহিছিলে এবাৰ আহিছিলে তেখেতে সঁচা কথা কৈছে মই এবাৰ গৈছিলো জুবিন গাৰ্গৰ পত্নীক এইমাত্ৰ গ্ৰেপ্তাৰ কৰা হল আৰু তাক নাকি যিকোনো সময়তে ফাঁসিৰ শাস্তি দিব পাৰে আদালতৰ পৰা আসলতে বন্ধুসকল জুবিন গাৰ্গৰ পত্নী আৰু হেমকানু মহন্ত আৰু তাৰ লগত দুজন মিলি জুবিন গাৰ্গক হত্যা কৰিছে এনেকে আসলে মই কোৱা নাই এনেকে চাৰিওফালে কথা ওলাই আছে তো চলক বন্ধুসকল আমি জানি লওঁ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আসল ৰহস্যখিনি কি আছিল গোপন ৰহস্য চলক আগত আমি চাই আহিম তাৰ পিছত বিস্তাৰিত আলোচনা কৰিম ভিডিঅ শেষত আৰু আপুনি যদি এই চেনেলত নতুন হৈ থাকে তেনেহলে অবশ্যই চেনেলটোক এটা সাবস্ক্ৰাইব মাৰি ৰাখিব জুবিনদাৰ নামত ন্যায় বিচাৰৰ নামত যদি মোক জেললৈকে পঠিয়ায় মই এখন হাতখন এনেকৈ উলিয়াই দিছোঁ টেঙা এবাৰে বিকে 100 গৰু মাৰিলে বাঘৰো মৰণে মৰিলে আৰু যদি ৰাইজে নোৱাৰে আমাৰ হাতত দিয়ক কিন্তু এই যিটো ইমান আকস্মিকভাৱে জুবিনদা আমাৰ মাজৰ পৰা গুচি গ'ল আৰু আমি যিসমূহ আমি সেইদিনাখন তাতে উপস্থিত নাই যদিও এতিয়া যিবিলাক ভিডিঅ' আমি বাতৰি যোগেদি দেখিছোঁ সেই ভিডিঅ'বিলাকত আমি স্পষ্ট দেখিছোঁ কি ধৰণৰ অৱহেলা হৈছে আকৌ ভিডিঅ'তে দেখিছোঁ যে চিকিৎসক ডাক্তৰ হিতেশ বৰুৱাদেৱে কৈছে যেতিয়া চিজাৰ এটেক কেইবাবাৰো হৈছে জুবিনদাৰ কেইবাবাৰো প্ৰত্যেকবাৰে নেমকেৰেতে হস্পিটেলাইজ হৈছিলে গতিকে সেই চিকিৎসক জনে যেতিয়া বাৰম্বাৰ কৈছে যে তেখেতক পানী আৰু জুইৰ পৰা আঁতৰত ৰাখিব লাগে তেনেস্থলত সিদ্ধাৰ্থ শৰ্মালৈ মোৰ এটাই প্ৰশ্ন যে তেখেতকতো জুবিনদাই দ্বিতীয় পত্নী বুলি কৰবাত মানে কেতিয়াবা ধেমালিৰ আকাৰত কৈছে যে ই মোৰ সেকেন্ড ওয়াইফ এনেকুৱা ধৰণৰ ধেমালিও কৰিছে গতিকে তেওঁতো জানিব লাগিছিল নহয় যে জুবিনদাক পানীলৈ নিব নালাগে তাৰপিছত শেখৰ আছিলে তেখেতকতো স্পষ্ট দেখিছোঁ জুবিনদা তালৈ যাব নেকি সিফালে পাৰলৈ যাব নেকি নিজে কৈছে গতিকে সেইবিলাকতো আমি ভিডিঅ'ত দেখিছোঁ নহয় এতিয়া আমাক কি বুলি নহয় বুলি কেনেকৈ ক'ব আৰু আটাইতকৈ মানে এতিয়া যে ৰাইজ ক্ষুব্ধ হৈছে খঙত জ্বলি উঠিছে এই যেতিয়া কোনোবা এজনে পাছফালৰ পৰা কৈছে ঐ আগুৱাই যাচোন আগবাঢ়ি যা তেনেকুৱা সিদ্ধাৰ্থ এনেকুৱা টাইপ এটা দিছে যাব নালাগে বুলি তাৰমানে কি অৰ্থটো কি তাৰমানে আমি সেই অৰ্থখিনিৰ উত্তৰ বিচাৰিছোঁ আচলতে এইটো চূড়ান্ত এক পৰ্যায়ৰ চৰম পৰ্যায়ৰ অৱহেলা হৈছে আমাৰ অসমৰ সম্পদজনক লৈ পেলাই আমাৰ অসমৰ হিয়াৰ আমঠুজনক লৈ পেলাই এইটো চৰম অৱহেলা হৈছে যাব আমি সকলোৱে লাগিব কিন্তু 52 বছৰ বয়সত জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুচি যাব সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ সেই দুখ আমাৰ সদায় থাকিব আমাৰ বুকুত কিন্তু এই যে এনেধৰণৰ অৱহেলা কিয় কৰা হ'ল আৰু আজি এটা কথা কওঁ মই আমেৰিকালৈ গৈছিলোঁ মাজতে মই উদ্যোক্তাসকলৰ কি দায়িত্ব মই সেইটো বুজাব বিচাৰিছোঁ মই আমেৰিকালৈ যাওঁতে আমাৰ যিখিনি তাতে অৰ্গেনাইজাৰ আছিলে আছাম কনভেনশ্যনৰ তাৰে যিজন সভাপতি দীপক কলিতাদেৱে মোক স্পষ্ট কৈছিলে যে প্লেনত নমাৰ পৰা প্লেনত উঠোৱালৈকে আমাৰ দায়িত্ব সম্পূৰ্ণ গতিকে বৰষা কোনোবা যদি বাহিৰা মানুহ মানে অৰ্গেনাইজিং কমিটিৰ বাহিৰা অৰ্গেনাইজিং কমিটিৰো হ'লে বিষয়ববীয়া নুসুধাকে সভাপতি উপসভাপতি বা এনেকৈ দুই এজনক নুসুধাকে আমি বেলেগৰ লগত ওলাই যাব নোৱাৰোঁ সেইখিনি সময়ত মই অলপ আচৰিত হৈছিলোঁ তেতিয়া তেখেতে মোক কৈছিলে যে নহয় আমাৰ দায়িত্বত আছা আমাৰ এইটো দায়িত্ব যে আমি কেনেকৈ শিল্পী আনিছোঁ অসমৰ পৰা কেনেকৈ ভালকৈ আমি আকৌ উভতাই পঠিয়াব পাৰোঁ তেনেস্থলত মই হেমকানু মহন্তক এটা প্ৰশ্ন কৰিব খোজোঁ যে তেখেতৰ দায়িত্ব আছিল নাই জুবিন গাৰ্গৰ প্ৰতি তেখেতে যে কৰিলে নহয় জুবিন গাৰ্গে ৰেষ্টে ল'বলৈ গৈছিল এতিয়াতো চবেই জানে যে তেখেতে অনুষ্ঠানেই কৰিব গৈছিলে নৰ্থ ইষ্ট ফেষ্টিভেলত সেইদিনাখন সঞ্জীৱ নাৰায়ণে যেতিয়া প্ৰেছ মিট দিছে তাতে কৈছে যেতিয়া ফোন কৰিছিলে হেমকানুৱে কৈছে বোলে মিটিং এখনত আছোঁ আপুনি যাওকচোন এনেকুৱা এটা কিবা হোৱা বুলি শুনিছোঁ তেওঁ তাতে এৰি থৈ কিয় দৌৰি নগ'লে তেনেধৰণৰ কিছুমান কথাৰ আচলতে উত্তৰ তেওঁলোকে দিব লাগিব আৰু উচিত তদন্ত হ'ব লাগিব সেয়ে আমিও শিল্পীসকলে সকলোৱে মিলি পেলাই CIDত এখন FIR লজ কৰা হৈছে আৰু এগৰাকী অভিনেত্ৰী গৈছিলে ছিংগাপুৰ আপুনি গম পাইছে মই কাৰ কথা কৈছোঁ তেওঁ কিন্তু প্ৰথমতে স্পষ্টীকৰণ দিয়া নাছিলে পাছতহে তেওঁ কিন্তু স্পষ্টীকৰণ দিছে যে ময়ো ছিংগাপুৰলৈ গৈছিলোঁ কি কাৰণত তেখেত ভয়তে কোৱা নাছিল নে কি কথা সেইটো মই অৱগত নহয় কিন্তু তথাপিও যদি তেখেত তাতে আছিলে তেখেতে জনাৰ ভিতৰত তেখেত ইয়টখনততো নাছিলে অভিনেত্ৰীগৰাকী ইয়টখনত নাছিলে গতিকে তেখেতে নাজানিব পাৰে গতিকে তেখেতে যিখিনি জানে সেইখিনি আচলতে তেখেতে ক'ব পাৰিলেহেঁতেন কিয় সেইখিনি সময়ত নক'লে সেইটো মই ক'ব নোৱাৰিম এতিয়া আমাক মাত্ৰ লাগে জুবিনদাৰ ন্যায় একদম সেইটোৱে লাগে জুবিনদাক মানে একেবাৰে সময় হোৱা নাছিল তেখেতক বিদায় দিয়াৰ এইটো তাৰমানে মই কৈছোঁ নহয় এইটো যিটো চক খালে অসমীয়াই বা যিটো আঘাত পালে সেইটোৰ পৰা আমি কেতিয়াও আৰু সুস্থ হ'ব নোৱাৰিম ধন্যবাদ ব্যক্তিগতভাৱে জুবিন গাৰ্গ মোৰ দাদা হয় আৰু ব্যক্তিগতভাৱে কেতিয়াবা ইহঁতৰকেইটাক পাবলৈ হ'লেতো আমি পিটন দিম এইটো একদম চিধা কথা এতিয়া কথাটো হৈছে আমাৰ সাংগঠনিক স্থিতিটো হৈছে আজি আমি এজাহাৰ দিব আৰু গ্ৰেপ্তাৰ কৰিব লাগিব এতিয়া নিষিদ্ধ কৰিছে হেমকানু মহন্তক আমি হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিছোঁ কিন্তু এটা প্ৰশ্নটো হ'ল কোনোবাই ফেচবুকত পোষ্ট দিলে আপোনালোকে এৰেষ্ট কৰে কোনোবাই টুইট কৰিলে আপোনালোকে এৰেষ্ট কৰে কিন্তু হেমকানু মহন্ত আৰু এইটো যিটো মেনেজাৰটো সিহঁতৰকেইটাক চুচৰাই নি জেলত ভৰাব লাগিব এখন চৰকাৰেতো আমাৰ ওপৰতো NSA লগাইছে কিন্তু এতিয়া সিহঁতৰ ওপৰত NSAতকৈ ভয়াৱহ ধাৰা লগাব লাগিব আৰু
এটা কথা স্পষ্ট, এই ফেষ্টিভেল মহন্তক জেলৰ পৰা ওলোৱাৰ পিছতো কিন্তু অসমৰ জনগণে ইয়াৰ বিচাৰ কৰিব, সেইটো একদম চিধা চিধি কথা। আৰু এতিয়া কিয় জামিন ল'বলৈ সুযোগ দিয়া হৈছে নেকি, সেইটো লৈ প্ৰশ্ন আছে। আৰু শ্যামকানু মহন্ত ক'ত আছে, জুবিনৰ এই মেনেজাৰটো ক'ত আছে, এই গোটেইখিনি চৰকাৰে ৰাজহুৱা কৰক, নহ'লে কিন্তু আকৌ পুনৰ অসমৰ নৱপ্ৰজন্ম বীৰ লাচিত সেনা অসম বিভিন্ন দল সংগঠন আকৌ ৰাজপথত কিন্তু নামিব। কাৰণ জুবিনৰ মৃত্যুৰ তদন্ত এনেকুৱা ধৰণে হ'ব লাগিব যাতে কোনো সাৰি যাব নোৱাৰে। আজি যদি মাইকেল জেকছনৰ মৃত্যুৰ পিছত মাইকেল জেকছনৰ ডক্টৰজনক 4 বছৰ জেল দিব পাৰে, তেনে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কিয় এই মানুহকেইটাক জেললৈ পঠিয়াব নোৱাৰিব, আমাৰ প্ৰশ্নটো আছে তাত। আৰু এটা কথা স্পষ্ট, যদি কিন্তু এৰেষ্ট নহয় তেতিয়াহ'লে কিন্তু অসম পুনৰ জ্বলিব। যিদিনাখন মই বিফল হ'ম সিদিনাখন আপোনালোকে মোক শাস্তি দিব। কিছুমানে কৈছে যে 26ত ভোট নিদিওঁ, সি স্পষ্ট কথা, আমি যদি জুবিনক ন্যায় দিব নোৱাৰো আমাক আপোনালোকে কিয় ভোট দিব? নিদিয়াটো স্বাভাৱিক আৰু তাক আমি মানিও ল'ব লাগিব। সেইবাবে ৰাইজক মই আকৌ এবাৰ আন্তৰিকতাৰে সৈতে জনাব খুজিছো যে মই মোৰ লক্ষ্যত অটল হৈ আছো আৰু এই লক্ষ্যত অটল হৈ থাকিয়ে মই কাম কৰি যাম। আজিৰ পৰা 10-12 বছৰ আগতে শ্যামকানু মহন্তৰ লগত কেতিয়াবা উঠা ফটো এখন সামাজিক মাধ্যমত দিব, ঠিক তেনেকে অখিল গগৈও শ্যামকানু মহন্তৰ লগত ফটো উঠিছিলে। কাৰণ আমি সামাজিক ব্যক্তি। আজি ৰাতিপুৱাও 50-60 গৰাকী মানুহৰ লগত মই ফটো উঠি আহিছো, কোন কি মইতো নাজানো, কিন্তু এজন সামাজিক ব্যক্তি হিচাপে জীৱনৰ বিভিন্ন মুহূৰ্তত বিভিন্ন সময়ত কাৰোবাক আমি লগ পাওঁ, কিন্তু অপৰাধীক সহায় কৰা সি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ব নোৱাৰে। প্ৰথমতে আহো সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত। সিদ্ধাৰ্থ শৰ্মা হৈছে ওৱান এণ্ড অনলি মেনেজাৰ অফ জুবিন গাৰ্গ সিন্স 10 to 12 years, যিমান দূৰ মই জানো। তেখেতক প্ৰথম সাক্ষাৎ হৈছিলে মোৰ 2015 চনত, আৰু তেতিয়াৰে পৰাই এতিয়া যেনেকৈ চৰ্চা চলি আছে তেখেত এগৰাকী অভদ্ৰ অসভ্য মানুহ, তাত মোৰ কোনো ধৰণৰ আচলতে ডিনায়েল নাই। তেখেত সঁচাকৈয়ে এজন অভদ্ৰ মানুহ, কোনো ধৰণৰ ব্যৱহাৰ তেওঁ নাজানে। আৰু সেই সময়ত যেতিয়া মোৰ সাক্ষাৎ হৈছিলে তেতিয়া মই একেবাৰে নতুন আছিলো, সেইবাবে মই বহুত কথা সহ্য কৰিছিলো, বহুত কথা মই তেনেকৈ থাকি গৈছিলো, নিমাত হৈ থাকি গৈছিলো। কিন্তু ইমান বছৰে এই কাৰণে কোৱা নাছিলো কোনো। আৰু এতিয়া বহুতে প্ৰশ্ন কৰিছে যে সিদ্ধাৰ্থৰ কথা এতিয়া সকলোৱে কিয় কৈ আছে। মোৰ ওচৰত সেইটো উত্তৰ আছে। ইমান দিনে আমি আচলতে একো কোৱা নাছিলো, কাৰণ তেনেকুৱা কোৱাৰ কোনো পৰিৱেশো নাছিলেতো। সিদ্ধাৰ্থে এনেকুৱা দেখুৱায় যে জুবিন গাৰ্গৰ ওপৰত অধিকাৰ কেৱল সিদ্ধাৰ্থ শৰ্মাৰ আছে। সেনেকুৱা মই বুলি নহয়, আমাৰ গোটেই ফেটাৰ্নিটিৰ মানুহে কব এই কথাটো, যেন জুবিন দাৰ ওপৰত কপিৰাইটটো কেৱল সিদ্ধাৰ্থ শৰ্মাৰ। আৰু এনেকুৱাকে দেখুৱাব, এটা সময়ত আমিও ভাবিবলৈ বাধ্য হলো যে বা ইমান পজেচিভ, ইমান তেওঁ এগ্ৰেছিভ জুবিন দাৰ প্ৰতি, গতিকে নিশ্চয়কৈ তেওঁ সঁচাকৈ চাগে জুবিন দাক বহুত ভাল পায়, জুবিন দাক বহুত বেছি যত্ন লয়। আমি তেনেকৈ ভাবি পেলাই তাৰ সেই দুৰ্ব্যৱহাৰবিলাক বা যি মিছবিহেভ কৰে বা যি ধৰণৰ অভদ্ৰামী কৰে সেইবিলাক আমি আচলতে আওকাণ কৰিছিলো। সেইবোৰ একমাত্ৰ জুবিন দাৰ খাতিৰত আওকাণ কৰিছিলো, আৰু আজি পৰ্যন্ত কোনেকো কোৱা নাছিলে। এতিয়া আহিছো শ্যামকানু মহন্তৰ ওচৰলৈ। মই এটা ইনচিডেণ্ট শ্বেয়াৰ কৰিব বিচাৰিছো। মই শেহতীয়াকৈ চিকাগোলৈ গৈছিলো, আৰু চিকাগোলৈ যাওঁতে আছাম এছ'চিয়েশ্যন অফ নৰ্থ আমেৰিকা তেওঁলোকে সমস্ত দায়িত্ব লৈছিলে, মোৰ তাত থকা খোৱা, তাত লৈ যোৱা, তাত যত্ন লোৱা। তাৰমানে মই এইখিনি কথাও আপোনালোকক কলো যে মই যদি অকণমান খোজকাঢ়িবও যাব বিচাৰো, ইভিনিং ৱাক কৰিবলৈ যাব বিচাৰো, তেতিয়াও তেওঁলোকে কয় যে অকলে নাযাবা, তুমি আমাৰ দায়িত্বত আছা, আমি কোনোবা এজন তোমাৰ লগত থাকিম, ব'লা, য'ত যাব মন গৈছে তুমি আমাক কোৱা, আমি তোমাক লৈ যাম। ইমানখিনি তেওঁলোকে, মইতো একোৱেই নহয় বুলি কলো, মোকেই তেওঁলোকে ইমান যত্ন লৈছে। বিং দ্য অৰ্গেনাইজাৰ অফ দ্য ইভেণ্ট, নৰ্থ ইষ্ট ফেষ্টিভেলৰ অৰ্গেনাইজাৰ কোন? শ্যামকানু মহন্ত। তেখেতৰ ৰেছপন্সিবিলিটি আছিল জুবিন গাৰ্গ, এজন সাধাৰণ ব্যক্তি তেওঁ নহয়।
ইমান অসুস্থ ব্যক্তি এজনক লৈ যোৱাটো প্ৰথম কথা সেইটোৱে ভুল। দ্বিতীয় কথাটো হ'ল কোনো মেডিকেল টিম নোহোৱাকৈ তেখেতক এই ধৰণে তেখেতক ৰখা কিয় গৈছিল তাত? আজি গম পালো, কালি গম পাইছো যে জুবিন দাৰ মৃত্যু হৈছিল 19 তাৰিখে, কিন্তু 20 আৰু 21 তাৰিখে নৰ্থ ইষ্ট ফেষ্টিভেল নাম সলাই পেলাই তাত অনুষ্ঠান অনুষ্ঠিত কৰিছে। লাজ নাপালে তেখেতে? মানে মই বুজিব পৰা নাই যে কি ধৰণৰ মানসিকতা তেওঁলোকৰ। ইমান লাজ নাই আপোনালোকৰ? আজি ৰাতিপুৱা এটা নিউজ দেখিলো, চিকিউৰিটি দাদাজনক সুধিছিলে কোন কোন আহিছিল তেওঁলোকৰ ঘৰলৈ। তাত কৈছে যে জুবিন দা আহিছিলে বহুতবাৰ আৰু বহুত শিল্পী আহিছিলে। তেতিয়া মোৰ নামটো লৈছে যে দীপলিনা আহিছিলে, এবাৰ আহিছিলে। তেখেতে সঁচা কথা কৈছে। মই এবাৰ গৈছিলো, যোৱা বছৰৰ কথা, যোৱা বছৰ জানুৱাৰী মাহৰ কথা। সেইদিনাখন আছিলে গাপশপ মিউজিক এৱাৰ্ড। গাপশপ মিউজিক এৱাৰ্ডত মই এংকাৰ আছিলো যোৱা বছৰ। আৰু এংকাৰিঙৰ সময় ৰাতিপুৱা ভাগতে শ্যামকানু মহন্ত তেওঁলোকে আমাক ফোন মাৰিছিল, আমাক কৈছিল যে তোমালোকৰ লগত আমাৰ কথা আছে। মোক বুলি নহয়, বহুত ছিংগাৰক ফোন কৰিছিল, বহুত গায়ক গায়িকাক ফোন মাৰিছিল যে আমি বহুতক আজি আমন্ত্ৰণ কৰিছো আমাৰ ঘৰলৈ ভাত খাবলৈ। বহুত গভৰ্ণমেণ্ট অফিচিয়েলছ আহিব, নন গভৰ্ণমেণ্ট অফিচিয়েলছ আহিব, তুমিও আহিবা। তেতিয়া মই কৈছিলো যে নাই, মোৰ এংকাৰিং আছে শ্যামকানু দা, মোৰতো দেৰি হ'ব। তেওঁ কৈছিলে একো নাই, সকলোৰে তাততো বহুজন যাব, যিহেতু গাপশপ মিউজিক এৱাৰ্ড বহুত শিল্পী তাত থাকিব, তেওঁলোকেও অনুষ্ঠানটো মানে এটেণ্ড কৰি ৰাতিলৈ আহিব আমাৰ ঘৰলৈ, তোমালোকো আহিব পাৰিবা। ঠিক আছে, কথাৰ মতে কাম। অনুষ্ঠান শেষ কৰিলো। সেই হওঁতে চাগে 10:30 বাজি গৈছিলে গাপশপ মিউজিক এৱাৰ্ড। তাৰ পাছত গম পালো যে বিশ্বত শইকীয়াও একেলগে আমি আগপিছকে গৈছো, আমি গাড়ী। আমি শ্যামকানু মহন্তৰ ঘৰ পালোগে। বিশ্বত শইকীয়া আছিলে মোৰ লগত, বিশ্বতৰ লগত তেখেতৰ টিম মেম্বাৰ্ছ কোনোবা তেওঁৰ বন্ধু বান্ধৱ আছিলে। আৰু তেতিয়া অলমষ্ট তেওঁলোকৰ খানা শেষ হৈছে, তাৰমানে মানুহবোৰ গুচি গ'ল। সকলো ডাইনিং টেবুলত বহি পেলাই আমি ভাত খাবলৈ মাতিলে, আমি ভাত খালো। আমি সকলোৱে ভাত চাত খাই মেলি আমি ৰৈ আছো আৰু কি কথা পাতিবলৈ মাতিছে আমাক কওক, আৰু আমি ঘৰলৈ যাব লাগে। নাই, তেওঁলোকৰ বেলেগ কথা নাই। তেখেতৰ পত্নীও আছিলে বাৰু, সিদিনা পত্নী আছিলে, বহুতো মানুহ আছিলে। ৰৈ আছো যে গানৰ কথা কব নেকি, শ্ব'ৰ কথা কব নেকি, ৰঙালীৰ কথা কব নেকি, যিহেতু ময়ো ৰঙালীৰ অনুষ্ঠান পৰিৱেশন কৰিছো। চিনেমা এখন বনাম বুলি কৈছিল তেখেতে। চিনেমা জুবিন দা আছে, পাপন দা আছে, এইবিলাক কৈছিলে। চিনেমাখনৰ কথাও পাতিম বুলি কৈছিলে। গতিকে আমি ৰৈ থাকিলো, কিন্তু আমাক তেনেকুৱা ধৰণৰ কোনো কথা নকলে। আমি ভাত চাত খাই পেলাই আমি ঘৰখন আমাক দেখুৱালে, তেওঁ নতুনকে গঢ়া ঘৰখন আমাক দেখুৱালে, জিম দেখুৱালে, টেৰেছ দেখুৱালে, আৰু বিভিন্ন ৰুমবোৰ দেখুৱালে, আৰু কিবা দেখুৱালে, আৰু এইবিলাক মুঠতে মোৰ মনত পৰা নাই। ঘৰ চৰ দেখুৱাই মেলি লাষ্টত মানে আমি বিশ্বত আৰু মই গুচি আহিলো। তাৰপৰা ৰাতি 11:30 মান বাজিছে, আমি গুচি আহিলো। সেইটোৱে মোৰ প্ৰথম আৰু শেষবাৰৰ বাবে তেখেতৰ ঘৰলৈ মই গৈছো। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতেই বুজি পালে যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আচল গোপন ৰহস্যখিনি কি লুকাই আছিলে, যাৰ বাবে হত্যা হলে জুবিন গাৰ্গে, আৰু তাৰ মৃত্যুখন কিদৰে হৈছিল। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'খনি শেষলৈ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মতামতটো কি এইটো কমেণ্ট বক্সত জনোৱা। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'খনিক এটা শ্বেয়াৰ মাৰি দিব। ধন্যবাদ।